আমার বানপানি রাস্তার জন্য চলাফেরা করতে পারি না, তার জন্য আমাকে রাস্তা লাগে। স্কুল যাওয়ার পাই না, করত করে নিয়ে আহা খায়, তার জন্য আমাকে রাস্তা লাগে। আমাকে রাস্তা লাগে। আজি ইয়াত এই ৰাস্তাটোৰ বিষয়ে আপোনালোকে যে আহিছে, এই ৰাস্তাটোৰ কথা ক'বলৈ আমি আজি ইমানখিনি মানুহ আজি ইয়াত থিয় হৈ আছোঁ। কাৰণ এই ৰাস্তাটো 2002 চনত যেতিয়া ৰচিদ প্ৰেচিডেণ্ট আছিল তেতিয়া এই ৰাস্তাটোৰ কাম কৰিছিল, আজি প্ৰায় 25 বছৰ আগত। এই তেতিয়াৰ পৰাই আমাৰ এই ৰাস্তাটো আপোনালোকে চাব পাৰে যে কি অৱস্থাত আছে। স্কুলত ছাত্ৰ ছাত্ৰীয়ে স্কুলটো যাব নোৱাৰে। ইয়াত যে বহু মানুহ ইয়াত বসবাস কৰি আছে, এই মানুহবিলাকেও এই ৰাস্তাৰে যাব নোৱাৰে। আজি আপোনালোকে চাইছে, নিশ্চয়কৈ চাইছে যে পানীৰ মাজেৰে যোৱা অহা কৰি আছে। আৰু এই 25 বছৰ ধৰিয়ে যে গাছৰা পঞ্চায়তত যে এইখন ভিলেজ, এই ভিলেজৰ মাজত যে ৰাস্তাটো এনেকুৱা, আজিলৈকে কোনো চৰকাৰী পক্ষৰ চকুতো পৰা নাই। আৰু এনেকুৱা জনপ্ৰতিনিধি আমাৰ ধুবুৰীৰ তাৰো চকুতো পৰা নাই যে ইমানখিনি অসুবিধাৰ মাজত ইমান ল'ৰা ছোৱালীয়ে স্কুল যাব নোৱাৰে, যিখিনি মানুহ বসবাস কৰি আছে এইখিনি মানুহে আহিব নোৱাৰে। এই প্ৰব্লেমটো আজি ইমান দিনৰ পৰা আছে, কোনো এজন প্ৰতিনিধি চকুতো নহয়। বিধায়ক কোন হয়? আমাৰ ইয়াত বিধায়ক আছে, আমাৰ AUDF-ৰ বিধায়ক নজৰুল হক। আহিছে নে কেতিয়াবা? তেখেতেতো এদিনো ইয়াত অহা নাই। আৰু সি এই MLA জনে ফিৰ আকৌ কেতিয়াবা মেল মিটিঙতে কৈ থাকে যে মই যদি উন্নয়ন কৰিছোঁ তেনেহ'লে মোক ভোট দিব ৰাইজে। আজি মই আপোনাৰ নিশ্চয়কৈ আপোনালোকক দেখাৰ কাৰণে আমি ইয়াত আছোঁ যে ইয়াত উন্নয়নৰ ছবিখন আপুনি নিজে নিশ্চয়কৈ চাওক। আৰু এইখন কি অৱস্থাত এইখন ভিলেজৰ গাঁৱৰ মানুহে আছে আৰু কি উন্নয়ন যে কৰিছে আমাৰ এই গাছপৰা পঞ্চায়তত, তাৰে নমুনা আমি এইখিনি চালোঁ, এইখিনি দেখাই দিছোঁ আপোনালোকক। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কেনেকুৱা অসুবিধা হৈছে? স্কুলৰ ছাত্ৰ ছাত্ৰী 3 মাহে এই স্কুল যাব নোৱাৰে। যেতিয়া এই পানী আহে 3 মাহে এই স্কুলে এইখিনি গাঁৱৰ মানুহে ছাত্ৰ ছাত্ৰী স্কুল যাব নোৱাৰে। ইয়াত কিমান মানুহ বসবাস কৰে? ইয়াত ধৰি লওক প্ৰায় 50 ঘৰমান মানুহ বসবাস কৰি আছে। এইটোৱে ৰাস্তা না? এইটোৱে এটাই ৰাস্তা, বিকল্প ৰাস্তা। আৰু বানত এইটো ডুবি যায়। হয়, এতিয়াতো পানী নাই, বানপানী নাই, তথাপিও ৰাস্তাটোত পানী যাওক, একঁকাল পানী হৈ আছে। এতিয়া আমি ধুবুৰীৰ আমাৰ উপায়ুক্ত মহোদয়ক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে যিয়ে নহওক আমাৰ এইখিনি ৰাস্তা, যি ৰাস্তাটো এই গাঁৱৰ এটাই ৰাস্তা, এই ৰাস্তাটোৰ কাম অনতি পলমে হ'ব লাগে। আৰু এই ৰাস্তাখিনি ইমান জৰুৰী হৈছে যে এইখিনি অতি সোনকালে এই ৰাস্তাটো কৰিব লাগে। আৰু এইখিনি আগতে মই ক'ব বিচাৰিছোঁ, আমাৰ MLA মহোদয়কো মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আপুনি যে নিজে দাম্বালি মাৰি কৈ থাকে যে মই উন্নয়ন কৰিছোঁ ধুবুৰী সমষ্টিত, আপুনি গাছপৰা পঞ্চায়তৰ এইখন গাঁৱত আহি আপোনালোকে চাওক যে আপোনাৰ উন্নয়নৰ নমুনাটো আপুনি নিশ্চয়কৈ আহি চাইছে। গাঁওখনৰ নাম কি? গাছপৰা, এইখন গাছপৰা বি নেছি, গাছপৰা বি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।